এখন ব্যতিক্ৰমী বিদ্যালয়খনত শিক্ষকৰ ৰূপত এটা ব্লুটুথ সাউণ্ড বক্স। শিক্ষকৰ ভূমিকা পালন কৰিছে এটা সাউণ্ড বক্সে পঢ়াইছে ছাত্ৰ ছাত্ৰীক। এই আজব ঘটনাটো সংঘটিত হৈছে কলিয়াবৰত। এনেদৰেই পাৰ হৈ গ'ল প্ৰথম পৰ্যায়ৰ গুণোৎসৱ। শিক্ষকৰ ৰূপত এটা ব্লুটুথ সাউণ্ড বক্স, কিয়নো বিদ্যালয়খনত শিক্ষকৰ অভাৱ। শিক্ষকৰ চকী খালী, কিন্তু পাঠদান কাৰ্য চলি আছে। এটা সাউণ্ড বক্সে পঢ়াইছে ছাত্ৰ ছাত্ৰীক। এয়াই বৰ্তমানৰ শিক্ষা ব্যৱস্থা। ৬টা শ্ৰেণী, ছাত্ৰ ছাত্ৰী ১৮৪ জন, কিন্তু শিক্ষক মাত্ৰ ৪ জন। পাঠদানত যথেষ্ট অসুবিধা হৈছে প্ৰধান শিক্ষকগৰাকীৰ সৈতে আন ৩ জন শিক্ষকৰ। কিন্তু এক অভিনৱ পদ্ধতিৰে এই অসুবিধা দূৰ কৰাৰ চেষ্টা চলাইছে বিদ্যালয়খনৰ শিক্ষকসকলে। কলিয়াবৰ শিক্ষাখণ্ডৰ অন্তৰ্গত এইখন ১৮৬ নং মথৌখাট প্ৰাথমিক বিদ্যালয়। ৬টা শ্ৰেণী থকা বিদ্যালয়খনৰ শিক্ষকৰ সংখ্যা আছিল ৭ গৰাকী। ইয়াৰে ২ গৰাকী শিক্ষক বদলি হৈ গুচি গ'ল আৰু আন এগৰাকীয়ে অৱসৰ গ্ৰহণ কৰে। থাকিল মাত্ৰ ৪ গৰাকী শিক্ষক। যথেষ্ট অসুবিধা হৈছে পাঠদানত, সেয়ে বৈদ্যুতিক মাধ্যমৰ জৰিয়তে পাঠদানৰ ব্যৱস্থা চলাইছে শিক্ষকসকলে। এটা মোবাইলত ক শ্ৰেণী অৰ্থাৎ প্ৰথম শ্ৰেণীৰ কিছু পাঠ বাণীবদ্ধ কৰি এটা সাউণ্ড বক্সৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক পাঠদানৰ ব্যৱস্থা কৰিছে। শিক্ষকৰ অভাৱ দূৰ কৰিবলৈ এই বৈদ্যুতিক মাধ্যম ব্যৱহাৰ কৰিব লগা হৈছে। ব্ৰিটিছৰ দিনতে ১৯০৫ চনত স্থাপিত বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে মোবাইল ৰেকৰ্ডিং কৰি পেলাই পাঠদান কৰাবলগীয়া পৰিৱেশ কিয় হৈছে? শিক্ষকৰ অভাৱৰ কাৰণেই হৈছে। আমাৰ খুব ডাঙৰ স্কুল, আচলতে ল'ৰা ছোৱালীও বেছি, আৰু সেই হিচাপে আমাৰ টিচাৰ কম, ৪জন টিচাৰ, আৰু ক্লাছ হ'ল ৬টা। গোটেই ক্লাছকেইটা সমানে চলাবলৈ অলপ অসুবিধা হয় কাৰণে আমি চাউণ্ড বক্সৰ সহায় লৈ পঢ়াই আছোঁ। অসুবিধা হয়। বিভাগীয় কৰ্তৃপক্ষক জনোৱা হৈছেনে বিষয়টো? হয়, এইটো জনাইছে ওপৰৰ হেৰিত। হয়তো আকৌ নতুন এপইণ্টমেণ্ট হ'লে দিব, আৰু সেইটো আশাতে ৰৈ আছোঁ। আৰু আমিও বুজি পাই নাপাওঁ চাউণ্ডত ৰেকৰ্ডিং অসুবিধা হয় আৰু তেখেতসকলৰো, তথাপিও আৰু উপায় নাই কাৰণে আমি চলাই যাব লগা হৈছে। আপুনি এই বিদ্যালয়ৰ শিক্ষয়িত্ৰী? হয়। কি ক'ব? হয়, আমি আজি এই অৱস্থাত আমি ধৰক এবছৰ আগৰ পৰাই আমি এই অৱস্থাতে পাঠদান কাৰ্য চলাই যাবলগীয়া হৈছে। আমি বিভাগীয় কৰ্তৃপক্ষক কেইবাবাৰো গৈ জনাইছোঁ, আমি অনুৰোধো কৰিছোঁ আমাক বিদ্যালয়ত শিক্ষকৰ প্ৰয়োজন। আমাৰ ১৮৪ জন ছাত্ৰ ছাত্ৰী সৰ্বমুঠ, আৰু সেই অনুপাতে আমাৰ অন্ততঃ ৬জন শিক্ষক আমাৰ লাগিছিল, প্ৰয়োজন আছিলে। কিন্তু আমি ৪জনে যেতিয়া পাঠদান কৰিবলৈ যাওঁ এইখন বিদ্যালয়ত, আমি ৪টা শ্ৰেণী যদি ৪জনে পাঠদান কৰি থাকোঁ, 2টা শ্ৰেণী ৰৈ যায়। ৬টা শ্ৰেণীৰ 2টা শ্ৰেণী ৰৈ যায়। গতিকে আমি এই আপোনালোকৰ চেনেলৰ যোগেদি আকৌ এবাৰ আমাৰ বিভাগীয় কৰ্তৃপক্ষ আৰু লগতে আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়কো অনুৰোধ জনাইছোঁ যে আমাৰ এই পিছপৰা জনজাতীয় অঞ্চলৰ এই ইমান ১৮৪ জন ছাত্ৰ ছাত্ৰী মানে থকা বিদ্যালয় এখনত আমি ৪জন শিক্ষকে পাঠদান কৰিবলগীয়া হ'লে আমাৰ বিদ্যালয়খনৰ শৈক্ষিক উন্নতি কিমান দিশত আগবাঢ়িব। গতিকে আপোনালোকৰ আগত মই পুনৰবাৰ কাটৰ অনুৰোধ জনাইছোঁ, আমাক অতি শীঘ্ৰে যাতে বিদ্যালয়খনৰ শিক্ষকৰ অভাৱ পূৰণ কৰি দিয়ে। আমাৰ বিদ্যালয়খনৰ নাম ১৮৬ নং মথৌখাট প্ৰাথমিক বিদ্যালয়। হয়, এইখন বিদ্যালয় আমিও নাজানো, বোধহয় এই ব্ৰিটিছৰ শাসনকালতে এইখন বিদ্যালয় স্থাপন কৰা হৈছিল। আমি বিশেষকৈ মই এইখন বিদ্যালয়ত ১৯৯৩ চনৰ পৰা যোগদান কৰিছোঁ। গুণোৎসৱটো পাৰ হৈ গ'ল, হয়, গুণোৎসৱ আমি আৰু আপোনালোক চাগে নিশ্চয় অনুমান কৰিব পাৰিছে যে ৪জন শিক্ষকে পাঠদান কৰা বিদ্যালয় এখনে কেতিয়াও আমি A গ্ৰেড বা A+ গ্ৰেড আশা কৰিব নোৱাৰোঁ। তথাপিও আমি B গ্ৰেড পাম বুলি আশা এটা মনতে পোষণ কৰিছোঁ, আৰু আমাৰ কষ্ট তেতিয়াও সাৰ্থক হ'ব বুলি আমি অনুমান কৰিছোঁ। আমি আমাৰ মোবাইলসমূহত নিজৰ মোবাইলসমূহত পাঠখিনি আমি ৰেকৰ্ডিং কৰি লওঁ, নিজে গাই ৰেকৰ্ডিং কৰি লওঁ, আৰু আমি যেতিয়া শিক্ষক সেই শ্ৰেণীত উপস্থিত নাথাকোঁ, সেই মোবাইলটোতে বজাই বক্সৰ লগত কানেকশ্যন কৰি মোবাইলটো বজাই দি আমি অন্য এটা ক্লাছলৈ গুচি যাওঁ। ছাত্ৰ ছাত্ৰীখিনি তেওঁলোক মোবাইলৰ যিখিনি পাঠ বক্সত শুনি বক্সত তেওঁলোকেও আমি কোৱাৰ দৰে তেওঁলোকে আওৰাই যায় আৰু পাঠটো আয়ত্ব কৰি লয়।
কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট এনিভাৰত 24।